নমস্কাৰ ৰাইজ, আজি নতুন ভিডিঅ'লৈ ওলালোঁ। ভাবিলোঁ জাৰ্ণিটো কৰি আছোঁ, ৰাণী টু মেঘালয় আপোনালোকক দেখাওঁ লোকেল ধাবাবোৰ। ইয়াতে আমাৰ ৰাণী গেটত ট্ৰেইনৰ গেট পৰিল, ৰ'ব লগা হ'ল। গেট খোলাৰ পিছত আমি যাত্ৰা আৰম্ভ কৰিম। আকৌ দেখাই যাম কোনফালে যাব লাগে। আমি ৰাণী গেট পাৰ হৈ আহিলোঁ একলেণ্ডৰ ফালে। একলেণ্ড পাৰ হৈ এতিয়া আমি ধাবাবোৰ পাম আৰু লোকেল ধাবা। সকলো শামুক, গাহৰি, কচু, পলু, তিল গাহৰি সকলো পাব ইয়াতে। এই মেঘালয় পাহাৰ দেখিছে নহয়, এইখন পালোঁ কলফুল লোকেল ধাবা। সকলো লোকেল ধাবাত নামবোৰ বেলেগ বেলেগ থাকে, কলফুল, পানচৈ আৰু কিবা কিবি নাম লোকেল ধাবা। এই ৰাস্তাটোত গৰু বহুত পায়, সেয়া লোকেল ধাবা। চাব, এইটো লোকেল ধাবা। এইটো এখন ঢেৰ একেলগে আছে। এই ৰাস্তাবোৰত গৰুবোৰ শুই থাকে ৰাস্তাৰ মাজতে। গাড়ী চলাবলৈ বৰ টান এই মেঘালয় এয়া মই মেঘালয়ৰ এটা কামৰ বাবে আহিলোঁ। এই চব মেঘালয়ৰ পাহাৰবোৰ মেঘৰ মাজত ঢাকি আছে, পাহাৰ দেখিছে। এতিয়া আহিলোঁ দীপৰ বিল হৈ কিনে। দীপৰ বিলৰ মাছ লৈ যাওঁ। ইয়াতে জালৰ পৰা আপুনি নিজে মাছ বাছি লৈ যাব পাৰে। এই চব মাছৰ ভাগ 100 টকা, ভাগ 100 টকা। কাঁইট্ৰা মাছ বোলে, বৰ সোৱাদ মাছবোৰ।